দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এটি ভাল খবৰ বেছামাৰী মাৰ্কাজ একাডেমীৰ পৰিয়ালত নৱতম সংযোজন হৈছে ট্ৰেভেলাৰ বাছৰ এতিয়াৰে পৰা আপোনাৰ সন্তানক দুৱাৰদলিৰ পৰাই সুৰক্ষিতভাৱে বিদ্যালয়লৈ অনা নিয়াৰ সুবিধা লাভ কৰিব আপুনিও বেছামাৰী মাৰ্কাজ একাডেমীয়ে লৈ আহিছে সুখৰ বতৰা দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বেছামাৰী মাৰ্কাজ একাডেমীয়ে ইংৰাজী মাধ্যমৰ এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বেছামাৰী মাৰ্কাজ একাডেমীৰ পৰিয়ালত নৱতম সংযোজন হৈছে ট্ৰেভেলাৰ বাছৰ জানিব পৰা মতে অভিজ্ঞ চালকে দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীক এই ট্ৰেভেলাৰ বাছৰে অনা নিয়া কৰিব ইয়াতে ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব পৰাকৈ বহাৰ লগতে স্কুলৰ বেগ ৰাখিবলৈ সুব্যৱস্থা আছে শিশুসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলা বেছামাৰী মাৰ্কাজ একাডেমীত 2025-2026 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে আমাৰ দিনটোৰ খুব এটা ভাল লগা দিন ভাল লগা মুহূৰ্ত আজি আমাৰ স্কুল কৰ্তৃপক্ষই খুব এটা ধুনীয়া উপহাৰ দিছে বিশেষকৈ সেই দূৰ দূৰণিৰ পৰা অহা যিসকল ছাত্ৰ-ছাত্ৰী সেই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ এটা তেওঁলোকৰ আক্ষেপ আছিলে যে আমাৰ বাট পথৰ অৱস্থাও খুব বেয়া আৰু আমাৰ যিসমূহ যিকোনো যান বাহন আছে সেই যান বাহনসমূহ সময়মতে পোৱা নাযায় তো সেই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানীয় ৰাজাউল হুছেইন চাহাব ডাঙৰে বহু দিনৰ পৰা এটা পৰিকল্পনা কৰি আহিছিলে তেওঁ মনতে এটা আশা পুহি ৰাখিছিলে আজি সেই আশাটো দিঠকত তেওঁ পৰিণত কৰিছে তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি আশা সেই আশাটো তেওঁ দিঠকত পৰিণত কৰিলে এই সুযোগতে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই ৰুট মেপটো আমাৰ ৰাজাউল হুছেইন চাহাব ডাঙৰে আপোনালোকৰ আগত ব্যাখ্যা কৰিব ক'ৰ পৰা ক'লৈকে এই বাছখন স্কুল বাছখন যাব সেই ৰুট মেপটো তেওঁ ব্যাখ্যা কৰি দিব ধন্যবাদ আৰু স্যাৰ বৰ্তমান শিক্ষা অনুষ্ঠানখনত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি আমাৰ বৰ্তমানে যি আপোনাৰ এডমিশ্যন প্ৰক্ৰিয়া সেই এডমিশ্যন প্ৰক্ৰিয়াটো ইতিমধ্যে আমাৰ চলি আছে আৰু আগন্তুক দুটা মাহ আমি এই এডমিশ্যন প্ৰক্ৰিয়া চলাই ৰখাম যিসকল ছাত্ৰ-ছাত্ৰী এতিয়াও এডমিশ্যন পোৱা নাই তেওঁলোকে যদি ভাবি আছে আমি এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তেওঁলোকে এডমিশ্যন ল'ম বুলি তেনেহ'লে তেওঁ নিশ্চিতভাৱে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমি তেওঁলোকৰ যিমান সুবিধা আছে আমি প্ৰদান কৰিম আৰু লগতে জনাব বিচাৰিছে যোৱা খুব কম দিনৰ ভিতৰতে আমি দুটাকৈ বয়জ হোষ্টেল আমাৰ আছে আমি সোনকালে এইটো আমি উদ্বোধন কৰিলোঁ আৰু আমাৰ কিছু পৰিকল্পনা আছে অতি সোনকালে আমি সেয়াও কৰি আছোঁ আপোনালোকক আৰু ভাল খবৰ দিবলৈ আমি সদায় আশা মনত পুহি ৰাখিছোঁ মাৰ্কাজ একাডেমী পৰিয়ালত নৱতম সংযোজন যি আমাৰ ট্ৰেভেলাৰ বাছৰ ব্যৱস্থা আমাৰ দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আমাৰ যি অভিভাৱিকাসকলৰ যি আমাৰ এক অভাৱ আছিলে তেওঁলোকে বহুদিনেই আমাৰ মাজত এক প্ৰশ্ন উত্থাপন কৰিছিলে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এই যি আলোড়নৰ সৃষ্টি কৰা বেছামাৰী মাৰ্কাজ একাডেমী পঢ়াবলৈ আমাৰ একোটি মন কিন্তু যাতায়াতৰ অসুবিধাৰ বাবে আমি তাত দিয়াৰ পৰা কিছু চিন্তা আমি কৰিব পৰা নাই গতিকে সেই চিন্তাটো দূৰ কৰাৰ তথা সেই প্ৰশ্নটিৰ উত্তৰ দিবৰ কাৰণে আমাৰ বেছামাৰী মাৰ্কাজ একাডেমী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ৰাজাউল হুছেইন চাহাবে য'ত পৰোনাস্তি চেষ্টাৰে এখন ট্ৰেভেলাৰৰ ব্যৱস্থা কৰি সেই দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীসকলেও এই আলোড়নৰ সৃষ্টি কৰা তথা বেছামাৰী মাৰ্কাজ একাডেমী যি আমাৰ অবিভক্ত বেছামাৰী অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ তথা দুৱাৰে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই অঞ্চলত এই বিদ্যালয়ত সেই দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰীসকলেও যাতে পঢ়িবলৈ পাৰে তাৰে এক সুব্যৱস্থা কৰি দিছে এই আজি আল্ট্ৰা বাছখন যিখন আমাৰ ট্ৰেভেলাৰ বাছৰ ব্যৱস্থা কৰিছে গতিকে মই ভাবোঁ অনাগত দিনতো যি আমাৰ অবিভক্ত বেছামাৰী অঞ্চলৰ ৰাইজৰ যি আশা আকাংক্ষা তথা বেছামাৰী মাৰ্কাজ একাডেমীৰ প্ৰতি তেওঁলোকৰ থকা প্ৰতিটো প্ৰশ্ন আমাৰ বেছামাৰী মাৰ্কাজ একাডেমীৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ পৰা আদি কৰি লৈ প্ৰতিজন সদস্যই তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি যাব আৰু সমাজত এক বাতাবৰণৰ সৃষ্টি কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ গৌৰৱ ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু এই বিদ্যালয়ৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী উলিয়াই যোৱাত সহায় কৰিব ধন্যবাদ 12:30 ছুটি হয় নাৰ্চাৰী কেজি 1:30 বজাত ছুটি হয় এতিয়া 2:40 স্কুল ছুটি হয় সকলো ক্লাছ গোটেইকেইটা ক্লাছ 2:40 ছুটি হয় এই নাৰ্চাৰীৰ যি ষ্টুডেণ্ট আছে বা কেজিৰ যি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনি 2:40 যদি বহি থাকিব লগা হয় যে একেলগে যাব গাড়ী এই ল'ৰা ছোৱালীখিনি বহুত কষ্ট হয় সেই তাৰ ওপৰত আমি চিন্তা কৰি যে এইটো কেনেকৈ আমি সলভ কৰিব পাৰোঁ তো ময়ো অভিভাৱকসকলক কথা দিছিলোঁ যে আপোনালোকে অলপ সময় ধৈৰ্য ধৰক মই এইখিনি মিলাই আছোঁ
সেই কটা দিয়াত মই কটাখিনি কটা দি পেলাই কটা ৰাখিছোঁ আজি মই এখন ট্ৰেভেলাৰ কাৰৰ ব্যৱস্থা কৰি দিছোঁ যাতে এই ল'ৰা ছোৱালীখিনি ৰাতিপুৱা গৈ আনিব আনাৰ পিছত সৰু গাড়ীখিনিও আছে তেতিয়া কেজি বা নাৰ্চাৰী ছুটি হ'ব এই সৰু গাড়ী কেইখন দি যাতে আমাৰ নাৰ্চাৰী কেজি ল'ৰা ছোৱালীখিনি ঘৰত দি থৈ আহিব পাৰে আৰু যেতিয়া ছুটি হ'ব 2:40 এই ডাঙৰ গাড়ী ট্ৰেভেলাৰখনে বাকী ষ্টুডেণ্টখিনিক লৈ থৈ আহিব তাৰ লগতে মই এপ্ৰিলত যিহেতু নিউ ছেশ্যন আৰম্ভ হ'ব এই নিউ ছেশ্যনত টুকটুকি বৰি বজাৰ শিলপুখুৰী হলপিয়া তাৰ অভিভাৱকসকলেও মানে আপত্তি কৰি আছে ছাৰ আমাৰো বহুত অসুবিধা আমি বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ যদিও সৰু সুৰা গাড়ী আহি আছে গৈ আছে তাত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে গতিকে আমাৰ ফালেও আপোনালোকে এটা গাড়ীৰ ব্যৱস্থা কৰক মই সেই অভিভাৱকসকলেও মই কথা দিছোঁ যে আপোনালোকে এটা ডেৰটা মাহ আৰু অপেক্ষা কৰক মই আপোনালোকক কথা দিছোঁ এপ্ৰিলত নিউ ছেশ্যনৰ প্ৰথমৰ পৰা সেইফালেও এখন ট্ৰেভেলাৰৰ ব্যৱস্থা কৰিম হ'লে ট্ৰেভেলাৰ নহ'লে আল্টা কাৰৰ ব্যৱস্থা কৰিম আৰু তাতো যাতে আমাৰ ল'ৰা ছোৱালী কোনো ধৰণৰ অসুবিধা নাপায় এক্সামৰ সময়ত বেলেগ গাড়ী আনিলে আপোনাৰ 2-4জন ষ্টুডেণ্টৰ এক্সাম থাকিলে এটা ক্লাছত থাকিলে বাকী ক্লাছৰ নাথাকিলে গাড়ী নাহে তাৰ পৰা টমটম নাহে আকৌ সেই অভিভাৱকসকলে লৈ আহিব লাগে তেওঁলোকে মানে এইটো কৈ আছে যে স্কুলৰ কাৰ হ'লে আমাৰ সুবিধা হয় তেতিয়াহ'লে আমাৰ আৰু বাকী টেনশ্যন নাথাকে গতিকে এইখিনি কথা তেওঁলোকৰ অভিভাৱকসকলৰ মানে এইখিনি আমি ৰাখি পেলাই কথা দিছোঁ যে এপ্ৰিলৰ পৰা আমি টুকটুকিৰ পৰা আৰম্ভ কৰি টুকটুকি বৰি বজাৰ শিল্পপুখুৰী খৰপীয়া তাতো এখন গাড়ীৰ ব্যৱস্থা আমি কৰিম বতৰৰ পৰা দিলাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।